আগতে ভাদ মাহ আছিল অসমীয়াৰ পবিত্ৰ মাহ, কিন্তু এতিয়া সেই দিন নাই। অসমীয়াই সম্প্ৰতি শাওনক পবিত্ৰ হিচাপে গণ্য কৰে। গাঁও চহৰ বুলি কথা নাই, সৰ্বত্ৰ শুনা যায় বোলবমৰ হুলস্থুল। পূৰ্বে প্ৰতিখন গাঁৱৰ নামঘৰতে জাউৰি উঠে হৰিনামৰ। জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুক সুঁৱৰি ভাদ মাহত নাম প্ৰসংগ কৰে গোপিনীয়ে, কিন্তু এতিয়া সেই দিনো নাই। সকলোকে লাগে দাস্য ভক্তিৰ শ্বৰ্টকাট। গতিকে খালী ভৰিৰে মন্দিৰৰ পৰা পানী কঢ়িয়াই এনিশাতে সকলো মহাদেৱ ভক্ত হ'বলৈ গৈছে। হিন্দীভাষীয়ে আৰম্ভ কৰা পৰম্পৰা এতিয়া অসমীয়াৰো নিজা হৈ পৰিছে। আনৰ সন্তানক তুলি লোৱাৰ দৰে উত্তৰ ভাৰতীয় সংস্কৃতিকে আপোন কৰি লৈছে শংকৰদেৱৰ অনুগামী অসমীয়াই। বোলবমৰ নামত চলা উদ্ভণ্ডালি সম্প্ৰতি সজ্জাতীত হৈ পৰিছে সাধাৰণ জনতাৰ বাবে। দুভাগ নিশাও এগাড়ী স্বয়ম্ভূ শিৱভক্তৰ উৎপাতে জনজীৱনৰ ক্ষতি কৰিছে। বিশেষকৈ পথৰ দাঁতিত হাৰ্টৰ বেমাৰত আক্ৰান্ত লোকৰ জীৱন ধাৰণো হৈছে অসম্ভৱ। তথাপি একোৱেই নামানে শিৱভক্তই। নিউজ ডেস্ক বাৰ্তাইনী।